নমস্কাৰ, মই সাংবাদিক পংকজে আপোনাক সকলোকে পুনৰবাৰ মোৰ ইউটিউব চেনেল তথা ফেচবুক পেজ পংকজ লিমকালৰ আন্তৰিকতাৰে স্বাগতম জনাই লৈ আনিছোঁ এই মুহূৰ্তত গোৱালপাৰা জিলাৰ এটা প্ৰান্তত সংঘটিত হোৱা এটা ভয়ংকৰ ঘটনাৰ খবৰ। গতিকে চাই থাকক সম্পূৰ্ণ ভিডিঅ'টো। সবিশেষ তথ্য দিয়াৰ পূৰ্বে কৈ ল'ব বিচাৰিছোঁ, যদিহে আপোনালোকে অনাগত সময়ত মোৰ ইউটিউব চেনেল তথা ফেচবুক পেজৰ জৰিয়তে বিভিন্ন দিশৰ খা খবৰসমূহ জানিব বিচাৰে তেন্তে ছাবস্ক্ৰাইব কৰি থৈ দিব পাৰে মোৰ ইউটিউব চেনেল পংকজ লিমকা, ফ'ল' কৰি থৈ দিব পাৰে মোৰ ফেচবুক পেজ পংকজ লিমকা। তো এই মুহূৰ্তত যি দৃশ্যাংশ আপোনালোকে প্ৰত্যক্ষ কৰিছে স্ক্ৰীণত, এই দৃশ্যাংশ হৈছে গোৱালপাৰা জিলাৰ ৰংজুলি আৰক্ষী থানাৰ অন্তৰ্গত তথা দৰংগিৰি আৰক্ষী চকীৰ অধীনস্থ দৰংগিৰিৰ দুৰামাৰীৰ। যোৱা নিশা দৰংগিৰিৰ দুৰামাৰীত নিশাৰ ভাগত এক হুলস্থুলীয়া পৰিৱেশে বিৰাজ কৰা পৰিলক্ষিত হয় আৰু ইয়াৰ মূলতে হৈছে দুগৰাকীকৈ ব্যক্তি দ খাৱৈত পৰে আৰু ইয়াৰ পৰিপ্ৰেক্ষিতত হতাহত হ'বলগীয়া হয় দুজনকৈ ব্যক্তি। স্ক্ৰীণত আপোনালোকে প্ৰত্যক্ষ কৰি আছে আৰু এই যি ঘটনা এয়া সংঘটিত হৈছে, পুনৰবাৰ জনাই দিছোঁ আপোনালোকক, ৰংজুলি আৰক্ষী থানাৰ অন্তৰ্গত তথা দৰংগিৰি আৰক্ষী চকীৰ অধীনস্থ দৰংগিৰিৰ যি দুৰামাৰী আছে সেই দুৰামাৰী প্ৰান্তত আৰু পানীত পৰি দ খাৱৈত পৰি মৃত্যুমুখত পৰিবলগীয়া হ'ল বিমল ৰয় নামৰ লোকজন আৰু আহত হৈছে হেমন ৰায় নামৰ আন এজন লোক। আৰু প্ৰাপ্ত তথ্যমতে দহিমাপাৰাৰ যি বিমল ৰয়, যিগৰাকী লোকৰ ইতিমধ্যে পানীত পৰি মৃত্যু হৈছে, সেই লোকজন মানসিকভাৱে বিকাৰগ্ৰস্ত আৰু লোকজন যোৱাকালি সন্ধিয়াৰ পৰা নিৰুদ্দেশ হৈ আছিল। সেয়েহে তেওঁৰ বিচাৰি আচলতে তেওঁৰ আত্মীয় হেমন ৰয় নামৰ যুৱকজনে তেওঁক বিচাৰি গৈছিল আৰু তেওঁক প্ৰত্যক্ষ কৰিছিল দৰংগিৰিৰ যি দুৰামাৰী অঞ্চল আছে সেই দুৰামাৰী অঞ্চলত। কিন্তু যেতিয়াই বিমল ৰায় হেমন ৰয়ক দেখিছিল, তেতিয়া লগে লগে বিমল ৰয়ৰ ওচৰতে থকা দ খাৱৈত এটা বিমল ৰয়ে জাপ মাৰি দিছিল বুলি জানিব পৰা গৈছে। আৰু তাৰপিছতে ততাতৈয়াকৈ হেমন ৰয়ে বিমল ৰয়ক সেই দ খাৱৈৰ পৰা উদ্ধাৰ কৰিবলৈ তেওঁ জাপ মাৰি দিছিল। কিন্তু দুৰ্ভাগ্যবশতঃ তেওঁ সেই পানীত ককবকাবলৈ ধৰে। ইতিমধ্যে নিৰুদ্দেশ হৈ পৰে বিমল ৰয় আৰু যিগৰাকী হেমন ৰয় বিমল ৰয়ক বচাব গৈছিল, সেই হেমন ৰয়ো পানীত পৰি পানীৰ যি গভীৰতা সেই গভীৰৰ মাজত তেওঁ সোমাই পৰে আৰু তেওঁ ককবকাবলৈ ধৰে। কিন্তু স্থানীয় লোক এজনে ততাতৈয়াকৈ হেমন ৰয়ক আচলতে প্ৰত্যক্ষ কৰে আৰু তেওঁ পানীত জাপ মাৰি ততাতৈয়াকৈ হেমন ৰয়ক কিন্তু তাৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হয়, জীৱনতে উদ্ধাৰ কৰিবলৈ সক্ষম হয় হেমন ৰয়ক। কিন্তু ইতিমধ্যে পানীৰ যি গভীৰ সেই খাৱৈৰ যি গভীৰ পানী আচলতে সেই গভীৰ পানীৰ মাজত নিৰুদ্দেশ হৈ পৰে বিমল ৰয় নামৰ সেই লোকজন। তাৰপিছতে খবৰ দিয়া হয় আৰক্ষীক। আৰক্ষী লগে লগে SDRF বাহিনী তাত উপস্থিত হয় আৰু তেওঁলোকে বহু সময় ধৰি পানীৰ মাজত গভীৰ পানীৰ মাজত বিচাৰ খচাৰ কৰাৰ পিছতে বিমল ৰয়ৰ যি মৃতদেহ সেই মৃতদেহ তেওঁলোকে উদ্ধাৰ কৰিবলৈ সক্ষম হয়। নিশাৰ ভাগতে তেওঁক পানীৰ মাজৰ পৰা উদ্ধাৰ কৰা হৈছে আৰু মৰণোত্তৰ পৰীক্ষাৰ বাবে ইতিমধ্যে তেওঁৰ যি মৃতদেহ বিমল ৰয়ৰ যি মৃতদেহ সেই মৃতদেহ গোৱালপাৰালৈ প্ৰেৰণ কৰা হয়। তো এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হ'ল গোৱালপাৰা জিলাৰ দৰংগিৰি আৰক্ষী চকীৰ অধীনস্থ দুৰামাৰী প্ৰান্তত। এগৰাকী মানসিকভাৱে বিকাৰগ্ৰস্ত লোকে পানীত জঁপিয়াই আৰু অকালতে মৃত্যু সাবটি ল'বলগীয়া হয় বিমল ৰয় নামৰ লোকজন আৰু দৈৱক্ৰমে প্ৰাণ ৰক্ষা পৰে হেমন ৰয়। অৱশ্যে বিমল ৰয় নামৰ লোকজনে কি কাৰণে পানীত জঁপিয়াব লগা হ'ল বা পানীত জঁপিয়ালে সেয়া কিন্তু জানিব পৰা হোৱা নাই। আৰক্ষীৰ যি তদন্ত সেই তদন্তৰ পিছতহে আচলতে প্ৰকৃত যি সত্য সেই সত্য পোহৰলৈ আহিব। ভিডিঅ'টো চোৱাৰ বাবে আপোনালোক সকলোকে আন্তৰিকতাৰে পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। পাৰিলে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব।